নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে বিয়লিৰ হেডলাইন্স ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বাগজানৰ ট্ৰেজেডি বৰ্তমানেও বাগজানৰ যে বিধ্বংসী অগ্নিকাণ্ড বিস্ফোৰণৰ পিছত যে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে সেই অগ্নিকাণ্ডৰ বিভীষিকা বৰ্তমানেও অব্যাহত আছে অভিশপ্ত বাগজানত দীঘলতা সমগ্ৰ অঞ্চল জুয়ে হেক কৰি পেলালে চাবলৈ আহিছো ঘৰখন কি হৈছে বুলি কেনেকুৱাকে আছে আমাৰ ঘৰখন জীয়াই আছে কেনেকুৱা থাকিব জীৱনটো বচাবৰ কাৰণে সকলোৱে পলাবলৈ আৰম্ভ কৰিছে আমি এতিয়া থাকিম কত আমাৰ ঘৰ কত অইল ইণ্ডিয়া এতিয়া কত ছিংগাপুৰৰ পৰা মানুহ মাতি আনি আমাৰ ইয়াত জ্বলাবলৈ মাতি আনিলে নেকি এই গাঁওখন জ্বলাই পেলাওঁ বুলি ভাবিছে শেষ কৰি পেলালে আমাৰ গাঁওখন অইল ইণ্ডিয়া কৰ্তৃপক্ষই দিনে মানে কান্দি কান্দি আমি আমাৰ চকু পানী নাইকিয়া হৈ গৈছেগে আৰু বাগজানৰ এই কোলা উদ্ধায়ে কাল অমানিশা নমাই আনিলে দুটাকৈ পৰিয়াললৈ হয় বাগজানৰ এই অগ্নিকাণ্ডত অইলৰ দুগৰাকী কৰ্মচাৰীৰ কৰুণ মৃত্যু অগ্নিকাণ্ডত নিহত হল টিকেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় দুয়োগৰাকী কৰ্মচাৰীৰে মৃতদেহ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল এই দুয়োগৰাকী কৰ্মচাৰী ড্ৰোন কেমেৰাৰ সহায়ত মৃতদেহৰ সন্ধান উলিয়াবলৈ অৱশেষত সক্ষম হল অইল কৰ্তৃপক্ষ বিস্ফোৰণৰ সময়ত পুখুৰীত জাপ দিছিল প্ৰাণ ৰক্ষা কৰিবলৈ দুয়োগৰাকী কৰ্মচাৰীয়ে আৰু দুয়োগৰাকী কৰ্মচাৰীয়ে কৰুণ মৃত্যুক সাৱটি ল'লে দুৰ্লভ গগৈ এই মুহূৰ্তত আমি জনাওঁ অৰুণাচলৰ পৰা দুদিন পূৰ্বে তেওঁ বাগজানত নিয়োজিত হৈছিল বাগজানলৈ বদলি হৈ আহিছিল আৰু বাগজানতে মৃত্যু ৰৈ আছিল দুৰ্লভ গগৈৰ বাবে অভিশপ্ত কালিৰ সেই বিস্ফোৰণৰ সময়ত কালিৰ সেই অভিশপ্ত দিনটোত প্ৰাণ হেৰুৱালে দুৰ্লভ গগৈ লগতে টিকেশ্বৰ গোহাঁই নামৰ অইলৰ দুয়োগৰাকী কৰ্মচাৰীয়ে ইতিমধ্যে আমি দুৰ্লভ গগৈ সন্দৰ্ভত আপোনাক জনাইছো পূৰ্বৰ বুলেটিনত বাগজানৰ ঘটনাত নিহত দুৰ্লভ গগৈ আছিল অসমৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ বৰদলৈ ট্ৰফি আৰু স্বাধীনতা কাপ ফুটবলত সুন্দৰ প্ৰদৰ্শনেৰে অইল ইণ্ডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিছিল দুৰ্লভ গগৈয়ে পিছলৈ অইল ইণ্ডিয়াৰ গলকিপাৰ হিচাপে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা দুৰ্লভে মৃত্যুৰ দুদিন আগলৈকে অৰুণাচলত কৰ্মৰত আছিল গোলাঘাটৰ DR কলেজৰ পৰা কলেজীয়া শিক্ষা সমাপন কৰিছিল দুৰ্লভ গগৈয়ে 2009 চনত বিবাহ পাশত আবদ্ধ হোৱা দুৰ্লভ গগৈয়ে মৃত্যুৰ সময়ত পত্নী আৰু এটি পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় ইপিনে দুৰ্লভ গগৈৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সংজ্ঞাহীন হৈ পৰিছে পত্নী পূৰবী গগৈক ইতিমধ্যে পত্নী পূৰবী গগৈক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত দুৰ্লভ গগৈৰ অকাল মৃত্যু অসম ফুটবল জগতৰ এক অপূৰণীয় ক্ষতি দুৰ্লভ গগৈ সন্দৰ্ভত আমি এই তথ্য আপোনাক জনাইছো অত্যন্ত শোকাকুল পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে দুৰ্লভ গগৈৰ বাসগৃহত ইয়াৰ পূৰ্বৰ বুলেটিনত আমাৰ সাংবাদিক নাহৰকটীয়াৰ সাংবাদিক উৎপল চলিহাই দুৰ্লভ গগৈৰ বাসগৃহৰ সেই পৰিৱেশ দেখুৱাইছে এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ বৰ্তমান সৃষ্টি হৈছে আৰু অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে বৰ্তমান ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে কিয়নো সমগ্ৰ বিষয় গাপ দিয়াৰ চেষ্টা চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দল সংগঠন তথা স্থানীয় লোকে সমগ্ৰ ঘটনাক লুকুৱাই থোৱাৰ চেষ্টা চলাইছিল বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে এজন দুৰ্লভ নাথ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ আছিল তেওঁ এনেদৰে অভাৱনীয়ভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল দুদিন পূৰ্বলৈকে অৰুণাচলত আছিল আৰু তাৰ পিছতে তেওঁ দুদিন পূৰ্বে আহি বাগজানত যোগদান কৰিছিল তেলখাদত আৰু এই বাগজানে কাল হৈ আহিল দুৰ্লভ গগৈৰ বাবে মৃত্যুৰ দুদিন পূৰ্বে অৰুণাচলত কৰ্মৰত আছিল গোলাঘাটৰ DR কলেজৰ পৰা কলেজীয়া শিক্ষা সমাপন কৰিছিল দুৰ্লভ গগৈয়ে 2009 চনত বিবাহ পাশত আবদ্ধ হৈছিল মৃত্যুৰ সময়ত পত্নী আৰু এটি 8 বছৰীয়া পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় এইগৰাকী সুদক্ষ ফুটবল খেলুৱৈ দুৰ্লভ গগৈৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সংজ্ঞাহীন হৈ পৰে তেওঁৰ পত্নী পূৰবী গগৈ লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে পত্নীক
দুৰ্লভ গগৈৰ অকাল মৃত্যু অসম ফুটবল জগতৰ এক অপূৰণীয় ক্ষতি আৰু বাঘজানৰ এই ভয়ংকৰ কাণ্ডই কাল অমানিশা নমাই আনিলে দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ পৰিয়াললৈ কালি বাঘজানৰ যিটো ঘটনা ঘটিলে এই ঘটনাটোত আমি সকলোৱে মৰ্মাহত হৈছোঁ অসমবাসীয়েতো সঁচাকৈয়ে বৰ এটা দুৰ্ঘটনা দেখিলে যিটো দুৰ্ঘটনা সঁচাকৈয়ে আমাৰ কাৰণে বৰ দুখিত আমি আমাৰ মহাবিদ্যালয়ৰ পৰাও এজন ছাত্ৰ যিজন এজন ভাল ফুটবল খেলুৱৈ আছিল 2001 চনত আমাৰ হায়াৰ ছেকেণ্ডেৰীত ইয়াত নাম লগাইছিলে আৰু সেই ছাত্ৰজন এসময়ত গৈ ভাল ফুটবল খেলাৰ বাবেই অইল ইণ্ডিয়াত চাকৰি পাইছিলে আৰু চাকৰিত বিভিন্ন সময়ত বিভিন্ন ধৰণে চাকৰি কৰাৰ পাছত শেষলৈ তেখেতক নিশ্চয় অইল ইণ্ডিয়াই ফায়াৰ ছাৰ্ভিচত তেখেতক জইন কৰিবলৈ দিলে আৰু ফায়াৰ ছাৰ্ভিচত থাকোঁতেই যোৱাকালি এই ঘটনাটোত তেখেতৰ এই মৃত্যু হ'ল তাৰ বাবে আমি ডিয়াৰ কলেজৰ পৰিয়ালৰ হৈ আমি সকলোৱে দুখ অনুভৱ কৰিছোঁ দুৰ্লভ গগৈৰ বিষয়ে ক'বলৈ গ'লে তেখেত গোলাঘাটত ছাইট আছিলে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াত তেখেতে মোৰ লগত একেলগে খেলিছিলে তেখেত খেলি গোলাঘাটৰ পৰা মেট্ৰিক দি পেলাই তেখেতে খেলৰ সূত্ৰেই অইলত চাকৰি পাইছিলে যোৱাকালি তেখেতৰ এই ঘটনাটো মানে আমি গম পাই খুব দুখ লাগিছে গোলাঘাটত খৰচা কৰিব নিশ্চয় বিশেষকৈ ক্ৰীড়া জগতৰ লগতে গোলাঘাটবাসীসকলে এই তেখেতৰ মৃত্যুক মানে মৃত্যুত শোক প্ৰকাশ আৰু এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে পৰিয়ালৰ লোক তথা বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুৰ্লভ গগৈৰ এই অকাল মৃত্যুৰ খবৰ লাভ কৰি মৰ্মাহত হৈ উঠিছে সকলো এই মুহূৰ্তত বাঘজানৰ এই ভয়ংকৰ ট্ৰেজেডি যি ট্ৰেজেডিয়ে প্ৰাণ কাঢ়ি লৈ গ'ল এই দুয়োগৰাকী কৰ্মচাৰীৰ এগৰাকী টেলিভিছন স্ক্ৰীণৰ আপুনি বাওঁপিনে তিখেশ্বৰ গোহাঁইক প্ৰত্যক্ষ কৰিছে আৰু সোঁপিনে এয়া হৈছে সুঠাম চেহেৰাৰে দুৰ্লভ গগৈ দুদিন পূৰ্বে অৰুণাচলত তেওঁ আছিল কিন্তু কাল ৰৈ আছিল তেওঁৰ বাবে মৃত্যু ৰৈ আছিল বাঘজানত আৰু বাঘজানত অগ্নি নিৰ্বাপক বাহিনীৰ অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আছিল দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁই আৰু সেই সময়ত যি সময়ত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল তাত কৰ্মৰত আছিল সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল আৰু তেনে সময়তে যান্ত্ৰিক বিজুতি ঘটি যি ভয়ংকৰ বিস্ফোৰণৰ সূত্ৰপাত হ'ল আৰু তাৰ পিছতে যি অগ্নিকাণ্ডৰ লেলিহান শিখাই আৱৰি ধৰিলে সমগ্ৰ অঞ্চল আৰু তেনে সময়তে প্ৰাণ হেৰুৱালে এই দুয়োগৰাকী কৰ্মচাৰীয়ে ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি প্ৰতিক্ৰিয়া আগবঢ়াম আৰু তাৰ সমান্তৰালকৈ আমি তিখেশ্বৰ গোহাঁইৰ বাসগৃহলৈ যাম ইয়াৰ পূৰ্বে যেহেতু দুৰ্লভ গগৈৰ বাসগৃহৰ পৰিৱেশ আমাৰ সাংবাদিক উৎপল চলিহাই দেখুৱাইছে আমি তিখেশ্বৰ গোহাঁইৰ বাসগৃহলৈ যাম আৰু তিখেশ্বৰ গোহাঁইৰ বাসগৃহতো কেইবাটাও দল সংগঠন উপস্থিত আছে বহু দাবী এই মুহূৰ্তত উত্থাপিত হৈছে তিখেশ্বৰ গোহাঁইৰ মৃত্যুক কেন্দ্ৰ কৰি আৰু এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি আগবঢ়াই ল'ব বিচাৰিছোঁ বাঘজানৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আমি লুৰিণজ্যোতিৰ মন্তব্য আগবঢ়াম কিন্তু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি পাইছোঁ আমাৰ সাংবাদিক উৎপল চলিহাক উৎপল ইতিমধ্যে আপুনি দুৰ্লভ গগৈৰ বাসগৃহৰ পৰা আমাক পোনপটীয়া সম্প্ৰচাৰত জনাইছে পৰিৱেশ আৰু এই মুহূৰ্তত তিখেশ্বৰ গোহাঁইত আপুনি বাসগৃহত উপস্থিত আছে কেনেকুৱা পৰিৱেশ এটাত বিৰাজ কৰিছে দল সংগঠন উপস্থিত আছে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত হয় এটা কথা ক'ব লাগিব পূৰ্ব প্ৰতিবেদন আমি দেখুৱাই গৈছিলোঁ দুৰ্লভ গগৈ আমি ঘৰৰ পৰিৱেশ দেখুৱাইছিলোঁ এতিয়া সমান্তৰালকৈ মই দেখুৱাবলৈ যত্ন কৰিছোঁ সতীৰ্থই দেখুৱাইছে তিখেশ্বৰ গোহাঁই ঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ একে ঘৰখন ভাগি পৰিছে তিখেশ্বৰ পত্নী এতিয়া ইতিমধ্যে তিনিচুকীয়া যি অসমীয়া চিকিৎসালয়ত ওলাই গৈছে তাৰপিছতে তেওঁ নশ্বৰদেৱ দুলীয়াজনৰ যি নিজা বাসগৃহ আছে নিজা বাসগৃহলৈ অনা হ'ব মোৰ লগত আছে এগৰাকী স্থানীয় লোক আছে বাইদেউ কি ক'ব অল ইণ্ডিয়াৰ গাফিলতিৰ কাৰণে হৈছে আৰু কালি যিটো মৰ্মান্তিক ঘটনা ঘটিছিলে বাঘজানৰ আমাৰ দুলীয়াজানৰ দুজনকে আমাৰ অগ্নি নিৰ্বাপক খিনিৰ ভিতৰত আমি হেৰুৱাবলগীয়া হৈছে তাতোতকৈ পৰিতাপৰ বিষয় হৈছে যে দুজন কৰ্মচাৰী তাত এটা পানীত পুখুৰীত পৰি থাকিলে গোটেই ৰাতিটো কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষই তেওঁলোকে ঘৰৰ পৰিয়ালক তেওঁলোকে নজনালে আৰু যেতিয়া ঘৰৰ পৰিয়াল গৈ ফায়াৰ ব্ৰিগেডত তেওঁলোকে খবৰ খাতি কৰিছে বা হেৰি কৰিছে তেওঁলোকে বাতৰি যোগেহে কিছু কথা গম পাইছিলে গতিকে সম্পূৰ্ণ ফায়াৰ ব্ৰিগেডৰ গাফিলতি হৈছে আৰু এটা কথা যে 45 ডেইজত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিলে তেতিয়া অইল ইণ্ডিয়া এটা শিক্ষা ল'ব লাগিছিলে তাৰ দ্বিতীয়টো আকৌ এটা বাঘজানতো ঘটনা নিশ্চয়
ডিকম কাণ্ডৰ পৰা শিক্ষা গ্ৰহণ নকৰিলে অইল কৰ্তৃপক্ষই আপুনি লাইনত থাকিব উৎপল আমাৰ সৈতে আপোনাৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম আপুনি তাত থাকিব প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে যে ডিকম কাণ্ডৰ পৰা কিয় অইল কৰ্তৃপক্ষই শিক্ষা গ্ৰহণ নকৰিলে যাৰ ভয়ংকৰ পৰিণাম আকৌ এবাৰ সংঘটিত হ'ল ডিকম কাণ্ডৰ পুনৰাবৃত্তি হ'ল এইবাৰ তিনিচুকীয়াৰ বাঘজানত আমি উৎপল আপোনাৰ কাষলৈ আহিম কিন্তু এইখিনি মুহূৰ্তত সমগ্ৰ ঘটনা সন্দৰ্ভত বাঘজানৰ এই তৈলক্ষেত্ৰৰ অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে আমি আগবঢ়াই লৈছো লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া 14 দিন আগত আমি যেতিয়া এই গোটেই অঞ্চলটো আমি পৰিভ্ৰমণ কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ যে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছৰ উপস্থিতি তাৰ লগে লগে বৰষুণত তেল মিশ্ৰিত বৰষুণ চাৰিওফালে জীৱ জন্তু আন হাহাকাৰ এটা পৰিৱেশ গতিকে চৰকাৰে তাৎক্ষণিকভাৱে অইল ইণ্ডিয়া কৰ্তৃপক্ষক বাধ্য কৰোৱাব লাগে যাতে তেল আৰু গেছৰ নিৰ্গমন ৰোধ হয় চৰকাৰৰ তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে তেওঁলোকে এই বিষয়টো তেওঁলোকে গাফিলতি কৰাৰ কাৰণে তেওঁলোকৰ হেমাহিৰ কাৰণে আজি এই পৰিৱেশ সৃষ্টি হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষক বাধ্য নকৰালে অইল ইণ্ডিয়া কৰ্তৃপক্ষও এই কাম কাজত তেওঁলোকে যেনেধৰণে শক্তিশালীভাৱে কাম কাজ কৰিব লাগে বা প্ৰতিৰোধ কৰিবৰ কাৰণে বিদেশৰ বিশেষজ্ঞ আনি হ'লেও তেওঁলোকে কাম কৰিব লাগে নকৰাৰ কাৰণে এই ভয়াৱহ অগ্নিকাণ্ড হ'ল যাৰ কাৰণে এতিয়া মানুহৰ জীৱন হেৰুৱাব লগা হৈছে হাজাৰ ঘৰ মানুহে তেওঁৰ গৃহহাৰা হৈ পৰিছে বহু ঘৰ জ্বলি ধ্বংসপ্ৰাপ্ত হৈছে গছ গছনি জীৱকুল তেওঁলোকে এই গোটেই পৰিৱেশৰ মাজত তেওঁলোকে এটা থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে গতিকে এতিয়া চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ'ল তাৎক্ষণিকভাৱে এই জুই নুমুৱাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি যেনেকৈ তেওঁলোকে সেনা নিয়োগ কৰি মানুহক নিয়ন্ত্ৰণ কৰিছে এয়াৰ ফ'ৰ্চ আনি হ'লেও তাৎক্ষণিকভাৱে এই জুই নুমুৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই দাবী এই মুহূৰ্তত উত্থাপন কৰিছে যে তাৎক্ষণিকভাৱে জুই নিৰ্বাপনৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হওক বায়ু সেনা বাহিনীৰ হেলিকপ্টাৰ প্ৰয়োগ কৰি হ'লেও এই জুই অতি শীঘ্ৰে নিৰ্বাপন কৰিব লাগে এই দাবী এই মুহূৰ্তত উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে তেওঁ উল্লেখ কৰিছে যে 14 দিন পূৰ্বে তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰিছিল আৰু তাৰ পৰাও সেই একেটাই দাবী উত্থাপন কৰা হৈছিল কিন্তু হাত সাৱটি যেন বহি থাকিল অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু যাৰ ভয়ংকৰ পৰিণাম কালি সংঘটিত হ'ল বাঘজানত বিয়লি হেডলাইন্সত আমি আপোনাক জনাই আহিছো বাঘজানৰ খবৰ আৰু বাঘজানত যি পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে এক অকল্পনীয় অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বাঘজানত আৰু শেহতীয়াকৈ যি দুগৰাকীকৈ কৰ্মচাৰীৰ মৃত্যু হ'ল আৰু মৃত্যুৰ পিছতে একাংশ দল সংগঠন কিছু উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ দুলিয়াজানস্থিত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াক জবাবদিহি কৰিলে কেইবাটাও সংগঠনে আৰু সেই দৃশ্য আমি এই মুহূৰ্তত আপোনাক দেখুৱাইছো ৰাইজ কিছু উত্তেজিত হৈ পৰিছে উত্তপ্ত হৈ পৰিছে দুলিয়াজান অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াক ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুলিয়াজান টাই আহোম ছাত্ৰ সন্থাই ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে যে এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল কৰ্তৃপক্ষই আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ ঘটনা কিয় গাপ দিবলৈ চেষ্টা কৰা হ'ল যি দুগৰাকী নিখোজ হৈ আছিল সেই নিখোজ হৈ থকা কৰ্মচাৰীৰ সন্ধানত পৰিয়ালৰ লোকে কাষ চাপিছিল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কিন্তু সমগ্ৰ বিষয় যেন গা এৰাই দিয়াৰ মনোভাৱ প্ৰকাশ কৰিছিল এনে অভিযোগ উত্থাপন কৰিছে দুলিয়াজান টাই আহোম ছাত্ৰ সন্থাই আৰু এই ক্ষেত্ৰত দুলিয়াজানৰ অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াক জবাবদিহি কৰিলে দুলিয়াজান টাই আহোম ছাত্ৰ সন্থাই আমি আলোচনা কৰা লোক অনেকে যদি হাই লেভেলৰ পৰা এটা ভাল ডিসিশন দিব নোৱাৰে আমিও এটা প্ৰগ্ৰাম লওঁ মানুহ উলিয়াই দিব পাৰিব নাই আপোনালোকে থানাৰ ফোন দিব লাগে এনডিআৰএফ দিব লাগে আমাৰ মিটিং হৈছে এটা কি অন্যায় হৈ আছে হা খালি এটা কথা কেছ এটা অন্যায় হৈ কথা ক'ব আহিছো মানুহ কিটা হেৰাই আছে বুলি ডিপাৰ্টমেণ্ট গম পায় আৰু পৰিয়ালক কোৱা নাই আপোনালোকে কৈ আছে যে আমি যে এনডিআৰএফ পঠিয়াই আছো ডিপাৰ্টমেণ্টে কৈ আছো কথাখিনি কথাটো কিয় কৈছে আপোনালোকে পৰিয়ালৰ পৰা গোটেই কথাটো কিয় চিকেট কৰিছে আপুনি আহি পিনে ইমান ডাঙৰ কথাটো কৈছে কিন্তু তেখেতলোকে লগে লগে अच्छा इसका ये एनडीआरएफ टीम कहाँ तक पहुंचा আমি আলোচনা কৰা লোক অনেকে যদি ইতিমধ্যে এই অভিযোগ উত্থাপন কৰিছে টাই আহোম ছাত্ৰ সন্থাই যে দুগৰাকীকৈ লোক নিখোজ হৈ আছে কিয় তেওঁলোকে পৰিয়ালক জনোৱা নাই এনেধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলা পৰিলক্ষিত হয় অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াক জবাবদিহি কৰা হয়
আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ আপোনালোকক দুৰ্লভ গগৈৰ বাসগৃহত কেনে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে স্বাভাৱিকতেই এই মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় এয়াই যে দুদিন পূৰ্বে তেওঁ অৰুণাচলত আছিল আৰু তাৰ পিছতে তেওঁ বাগজানলৈ বদলি হৈ আহিছিল আৰু বদলি হৈ অহাৰ পিছতেই মৃত্যুক সাৱটি ল'বলগীয়া হ'ল দুৰ্লভ গগৈয়ে আৰু তাৰ সমান্তৰালকৈ আন এগৰাকী কৰ্মচাৰী অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী টিকেশ্বৰ গোহাঁই এই দুয়োগৰাকী কৰ্মচাৰীৰ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু কালিৰ সেই অভিশপ্ত সেই দিনটোত কালিৰ সেই সময়ছোৱাত তেওঁলোকে প্ৰাণ ৰক্ষা কৰিবলৈ পুখুৰীত জঁপিয়াইছিল কিন্তু সাঁতুৰিব নাজানিছিল তেওঁলোকে আৰু যাৰ বাবে হয়তো তেওঁলোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল কিন্তু এই সমগ্ৰ ঘটনাক গাফ দিয়াৰ অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত অইল ইণ্ডিয়াৰ গাফিলতি তথা দায়িত্বহীনতাৰ পুনৰ প্ৰতিপন্ন কৰিলে এই ঘটনাই যি দাবী যি অভিযোগ এই মুহূৰ্তত উত্থাপন কৰিছে তাই আহোম ছাত্ৰ সন্থাই কিন্তু ইয়াৰ কোনো সদুত্তৰ দিব পৰা নাই বিষয়াই এই অগ্নিকাণ্ডত আজি অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে আজি 13টা দিন দিনে নিশাই অহৰহ কষ্ট কৰি জুই তেওঁ গেছ আপোনাৰ নিৰ্গমন কৰিবৰ কাৰণে গেছ তেওঁলোকে ৰোধ কৰিবৰ কাৰণে অগ্নি নিৰোধ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে কিন্তু যোৱাত কালি 1:30 বজাৰ পৰা আপোনাৰ টিকেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ নামৰ দুজন ফায়াৰ ছাৰ্ভিচৰ কৰ্মচাৰী মুহূৰ্ত নাই অনুসন্ধান নাই আৰু এই বিষয়টো অইল ইণ্ডিয়া লিমিটেডে চৰম মানে তেওঁলোকে গোপনে ৰাখি এই বিষয়টো এতিয়ালৈকে তেওঁলোকে ৰাজহুৱা কৰা নাই কি হ'ল কি ঘটনা এই কথাটো এতিয়ালৈকে ৰাজহুৱা কৰা নাই আনকি পৰিয়ালৰ মানুহক জানিবলৈ দিয়া হোৱা নাই আৰু ইতিমধ্যে আমি জনাইছোঁ এনে কেতবোৰ অভিযোগক কেন্দ্ৰ কৰি বৰ্তমানে উত্তপ্ত হৈ পৰি আছে বৰ্তমান দুলীয়াজান সমান্তৰালকৈ বাগজানৰ পৰিস্থিতিও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু দুগৰাকীকৈ কৰ্মচাৰীৰ মৃত্যুৰ পিছতে এতিয়া পুনৰ এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে এফালে আতংক সংশয় বৰ্তমানে অব্যাহত আছে যি বিধ্বংসী জুইৰ প্ৰকোপ সেই জুইৰ প্ৰকোপ কিন্তু এতিয়াও কমা নাই যি মূল স্থান যি মূল উৎস সেই উৎসত এতিয়াও দপদপকৈ জ্বলিয়ে আছে জুই আৰু এই জুই নিৰ্বাপনৰ বাবে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও যদিও নিৰ্দেশ দিছে কিন্তু এতিয়াও কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব পৰা হোৱা নাই আমি আকৌ এবাৰ সেই দৃশ্য দেখুৱাইছোঁ আজি পুৱাৰ ভাগত মৃতদেহ উদ্ধাৰ কৰা হয় NDRF বাহিনীৰ এটা বৃহৎ দলে উদ্ধাৰ অভিযান চলাই ড্ৰোন এক্সপাৰ্টৰ সহায় লোৱা হয় আৰু ড্ৰোন কেমেৰাৰ সহায়ত উদ্ধাৰ কৰা হয় পুখুৰীৰ পৰা 2জন কৰ্মচাৰীৰে মৃতদেহ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত DIGৰ ভাষ্য আগবঢ়াইছোঁ অৱস্থাটো আমি এইটোকে চাই আছোঁ যে চাৰিওফালে এতিয়া স্পট ভেৰিফিকেশ্যন কৰি আমি চালোঁ ক'ত বা মানুহ আৰু ফচি আছে নেকি গোটেই মানুহবিলাক আমি ছেফ জেগাত প্ৰথম দায়িত্ব আমাৰ দায়িত্ব ছেফ জেগাত আমি ছিফ্ট কৰাৰ দায়িত্ব সেইখিনি আমি যোৱাকালিয়ে কৰা হ'ল এতিয়াও বাকী আছে নেকি এইখিনি আমি চালোঁ এতিয়া নাই ওচৰত যিখিনি ফেমিলি এফেক্ট আছিলে সেইকেইটা আমি কালিয়ে ছিফ্ট কৰা হ'ল আৰু যি দুজন মানুহ সন্ধানহীন হৈ আছিলে সেই দুজনৰ আজি মৃতদেহ উদ্ধাৰ হৈছে ছাৰ আৰু কিমান সংখ্যক লোকে অইলে কৈছে মাত্ৰ এজন কিন্তু আমি জনামতে কেইবাজনো কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে ছাৰ আঘাতপ্ৰাপ্ত কালি এজন আমি হস্পিটেলত ভৰ্তি কৰিছোঁ জাপ মাৰোঁতে আঘাত পাইছে কালি সেইজনকে আমি জানো সৰু সুৰা মাইনৰ কাৰোবাৰ জখম হ'ব পাৰে কিন্তু হস্পিটেলত কালি এজনক আমি এডমিট কৰিছোঁ স্বাভাৱিকতে নিজৰ এটা স্বাভাৱিক এটা বাসস্থান এটা ডিষ্টাৰ্ব কৰিলে মানুহৰ এটা সেইটো খংটো থাকেই সেইখিনি এতিয়া আমি তেখেতলোকক খোৱা বোৱা থকা মেলা সেইখিনি ব্যৱস্থা কৰি দিয়া হৈছে সেইটো কৰিলেও নিজৰ ঘৰৰ পৰা ক'ৰবাত থাকিবলগীয়া হ'লে স্বাভাৱিকতে মানুহৰ সেইটো খংটো থাকে DIGৰ ভাষ্য সেয়া এতিয়াও কিমানজন লোক আঘাতপ্ৰাপ্ত হৈছে সেয়া কিন্তু নিশ্চিত তথ্য এতিয়াও কাৰো হাতত নাই এইদৰে বহুকেইজন লোক আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে কালিৰ দিনটোতে আমি জনাইছিলোঁ 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু এই দুগৰাকীকৈ কৰ্মচাৰী নিখোজ হৈ আছিল আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এয়াই যে ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল অনা হ'ল এই সমস্যাৰ সমাধান কৰিবলৈ কিন্তু সমাধান হ'ব দূৰৰ কথা বৰং ভয়ংকৰ বিপদ সন্মুখলৈ আহিল কালিৰ দিনটোত এই তিনিচুকীয়াৰ তেল নিৰ্গমনস্থলীত গেছ নিৰ্গমনস্থলীত সংঘটিত হ'ল ভয়ংকৰ বিস্ফোৰণ বাগজানৰ ঘটনাস্থলীত উপস্থিত হৈছিল ছিংগাপুৰৰ পৰা অহা 3জনীয়া এটা বিশেষজ্ঞৰ দল আৰু বিশেষজ্ঞৰ দল অভিযন্তা কৰ্মচাৰীসহ এটা বৃহৎ দলে কালি মেৰামতিৰ কাম হাতত লৈছিল যদিও যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হ'ল এই অভাৱনীয় পৰিস্থিতিৰ কিন্তু এইখিনিতে আন এটা প্ৰশ্ন উত্থাপিত হয় এনে বিপদজনক পৰিস্থিতিৰ উদ্ভৱ হ'লে এনে তৈল ক্ষেত্ৰসমূহত কিন্তু ভাৰতবৰ্ষত এনে বিশেষজ্ঞ নাই নেকি যাৰ বাবে ছিংগাপুৰৰ পৰা আনিবলগীয়া হ'ল বিশেষজ্ঞৰ দল গতিকে কিমান ভয়াৱহ হ'ব পাৰে এনে তৈল ক্ষেত্ৰসমূহ তাৰেই এক ভয়ংকৰ প্ৰমাণ হিচাপে থিয় দিছে বাগজানৰ এই তেল খাট
আৰু ইতিমধ্যে আমি আপোনাক জনাইছো যে বৰ্তমানে দপদপকৈ জ্বলি আছে জুই এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিব পৰা হোৱা নাই জুই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ ইতিমধ্যে দিয়া হৈছে এই মুহূৰ্তত সেই সমগ্ৰ ছবিখন চাম আমাক দেখুৱাব আমাৰ সাংবাদিক উপাসনা গোস্বামীয়ে বাগজানৰ পৰা উপাসনা হয় মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাগজান 5 নম্বৰ বিজিআৰ তৈলঘাটত আৰু ইয়াৰ যি পৰিৱেশ আপোনালোকক অধিক ভয়াবহ হৈ পৰিছে বুলি ক'ব লাগিব ওচৰৰ পাছৰে যি বাগজানবাসী আছিলে ইয়াত যি গাঁওসমূহ আছিলে ইয়াত খালী কৰি দিয়া হৈছে আৰু তাৰ লগতে ক'ব লাগিব যে ঘৰত কোনো ধৰণৰ লোক মই যিটো উপস্থিত আছোঁ এখন বাসগৃহৰ আগতে যি বাসগৃহৰ সন্মুখতে কিছু দূৰ পূৰ্বে যিহেতু ক'ব লাগিব যে ইয়াত গেছ যি ক'ব লাগিব যে আজি যি জুই যি নিৰ্বাপন হৈ আছে তাৰ বাবে এক অসুবিধাৰ সন্মুখীন হৈছে বুলি ক'ব লাগিব আৰু তাৰ লগতে মোৰ লগতে বৰ্তমান গাঁওবাসী এজন আছে তেখেতৰ পৰা জানিব বিচাৰিম কেম কথা বাইদেউ আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ ইয়াত নহয় মোৰ পেহীৰ ঘৰ ইয়াত মানে পেহী শিৱধামত থাকে তিনিচুকীয়া শিৱধামত মানে তেওঁৰ বস্তুখিনি আজি ইয়াত আছিলে মানে সেইকাৰণে বস্তুখিনি নিবলৈ আহিছিলোঁ এতিয়া সিহঁতৰ ঘৰটো মানে বৰ্তমান বাচি আছে বৰ্তমান মানে যেনে তেনে আমি বস্তুখিনি নিবলৈ চেষ্টা কৰিছোঁ মানে আপোনালোকৰ মানে ক্ষয় ক্ষতি বা ওচৰৰ পাছৰে যি আছে ক্ষয় ক্ষতিটো বহুত হৈছে এতিয়া পেহীহঁতৰ বাগান চাগান এইবোৰ গছ চছ চব জ্বলি গৈছে তাৰপিছতে গৰু ছাগলী বহুত ক্ষতিসাধন হৈছে এইবোৰ বহুত কষ্ট হৈছে মানুহৰ তোমালোকে ক'ত আছে এতিয়া বৰ্তমান পৰিয়ালসমূহ ক'ত আমি এতিয়া শিৱধামত আছোঁ তিনিচুকীয়া শিৱধাম তাৰ পৰা অহা যোৱা কৰিছা অহা যোৱা মানে মই বৰ্তমান আজি আহিছোঁহে এইকেইদিন অহা নাছিলোঁ মানে কাৰণ এই ঘটনাটো হোৱাৰ পাছত আমি ভাবিছিলোঁ সম্পূৰ্ণ জ্বলি গ'ল বুলি কিন্তু যেতিয়া গম পালোঁ যে এই বস্তু মানে এই জেগাখিনি বাচি আছে তেতিয়া আমি আহি পিনি বস্তুখিনি নিবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকৰ লগত কিমান পৰিয়াল আছে প্ৰায় ক'বলৈ আমাৰ পৰিয়াল মানে আমাৰ পেহী আছে তাৰপিছত পেহীৰ ছোৱালী এজনী আছে পেহা আছে আৰু সিহঁতৰ শাহুৱেক আছে আৰু বৰজনক আছে বৰজনকৰ ল'ৰাটো আৰু বায়েক আছে নিশ্চয়কৈ ক'ব লাগিব যিহেতু ইতিমধ্যে দেখিছে যে ইয়াৰ পৰিস্থিতি তেওঁলোকে ভাবিছিলে যে তেওঁলোকৰ ঘৰ জ্বলি ইতিমধ্যে জালাকালাকৈ শেষ হৈ গৈছে কিন্তু ভাগ্যক্ৰমে তেওঁলোকৰ ঘৰটো ৰক্ষা পৰিছে কিয়নো মই য'ত উপস্থিত আছোঁ তাৰ পৰা কিছু দূৰ নিলগত যি স্থান জুই বিয়পিছে তাত বৰ্তমান এক ধ্বংস কৰি দিছে বুলি ক'ব লাগিব সেই খেতিপথাৰৰ পৰা আৰম্ভ কৰি লোকৰ ঘৰ জ্বলি শেষ হৈ গৈছে কিন্তু য'ত মই বৰ্তমান উপস্থিত আছোঁ তাত দুটা আৰু এটা ঘৰ তাত ক'ব লাগিব যে বৰ্তমানলৈকে জ্বলা নাই সুৰক্ষিত হৈ আছে কিন্তু কেতিয়া জ্বলিব তাৰ কোনো ঠিক নাই কিয়নো বতাহ যোনফালে বিয়পিছে আৰু ক'ব লাগিব সেইফালে জুইৰ যি তাপ সেইফালে আজি বিয়পিছে বুলি ক'ব লাগিব তাৰ লগতে এই বিশেষ বাসগৃহটো মই দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু তৈলঘাটৰ ওচৰতে বাসগৃহটো আছে কোনো এজন লোক ইয়াত নাই দেখিছে পকা বাসগৃহ ওচৰতে কিন্তু কোনো এজন লোক ইয়াত উপস্থিত নাই সকলো লোক ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হৈছে চৰকাৰে যিহেতু লৈ যাবলগীয়া হৈছে ইয়াত কিন্তু দেখিছে ইয়াত যি পৰিৱেশ আজি যদিও আগলৈ কাকো যাব দিয়া হোৱা নাই কিন্তু তেওঁলোকে নিজৰ বস্তু সামগ্ৰী যি ঘৰত তেওঁলোকে এৰি থৈ আহিছে সেই সকলো সামগ্ৰী তেওঁলোকে ওলাই আনিবৰ কাৰণে এটা চেষ্টা চলাইছে মানুহৰ জীৱন আজি ক'বলৈ ধ্বংস হ'বলৈ ওলাইছে কিয়নো নিজৰ জীৱনৰ কথা নাভাবি পিনে আজি ক'ব লাগিব তেওঁলোকে এনেদৰে এক যি ভয়ানক পৰিস্থিতি তথাপিও তেওঁলোকে নিজৰ বস্তু বচাব বা যি ঘৰত যি যাৱতীয় সামগ্ৰী আছে তেওঁলোকৰ যি তেওঁলোকে ৰিলিফ কেম্পত যি আশ্ৰয় শিবিৰ তেওঁলোকে লৈ যোৱা নাছিলে সেই সকলো বস্তু তেওঁলোকে চাবলৈ আহিছে নিজৰ আপোন ঘৰখন এবাৰ চাবলৈ আহিছে যে ঘৰখন কেনেধৰণৰ স্থিতিত আছে কি পৰিকল্পনা তেওঁলোকে কৰিছে আৰু মোৰ লগত বাইদেউ এগৰাকী আছে বাইদেউৰ পৰা অকণ জানিব বিচাৰিম বাইদেউ আপোনাৰ ঘৰ ইয়াতে হয় হয় কিমানখিনি আপোনালোকে কেনেকুৱা দেখিছে ইমান দিনে পৰিস্থিতি আপোনালোকে ৰিলিফ কেম্পত আছে আশ্ৰয় শিবিৰত আছে বুলি ক'ব লাগিব মই ইয়াত আছিলোঁ মই এতিয়া বেলেগ জেগাত থাকোঁ মানে তাৰ পৰাহে আহিছোঁ মোৰ বস্তু বাহিনীখিনি নিবলৈ আমাৰ ডাঙৰ বৌ আৰু দাদা আছিলে শিবিৰত আজি পৰিৱেশ ইয়াত কেনেকুৱা দেখিছে আপুনি আগৰ পৰাই যিটো আপোনালোকে ইয়াৰে বাসিন্দা হয় ক'ব নোৱাৰি ইয়াত কি হৈ যায় কেতিয়া কি হ'ব এনেকুৱা হৈ আছে পৰিৱেশ কেতিয়া কি হ'ব পাৰে এটা ভয় এটা মনত লাগিছে আছে এতিয়া আমি বস্তু আনিছোঁ যে ভয়কৈ সেইকাৰণে আধা বস্তু তাতে এৰি থৈ যিখিনি পাৰোঁ নিছোঁ আৰু ইমানটো মানে ক'ব লাগিব তেওঁলোকে বস্তু বাহিনী ল'বলৈ আহিছে যিখিনি পাৰে কোন সময়ত কি হৈ যায় কোনো ক'ব নোৱাৰে যাৰ বাবে তেওঁলোকে নিজৰ প্ৰাণৰ কথা চিন্তা নকৰাকৈ তেওঁলোকে এনেদৰে ওলাই আহিছে নিজৰ বস্তু নিজৰ আপোন ঘৰখন বচাবলৈ কিয়নো নিজৰ ঘৰখনৰ কাৰণে সকলোৰে এটা আৱেগ আছে মৰম জড়িত হৈ আছে বুলি ক'ব লাগিব কিমান কষ্টৰে এখন লোকে এখন ঘৰ সাজে কিন্তু সেইটো ঘৰৰ ওচৰতে যেতিয়া এনেকুৱা ধৰণৰ অৱস্থা হয় অগ্নিসংযোগ হয় তাকো অইল ইণ্ডিয়াৰ কিছু গাফিলতিৰ বাবে তেনেধৰণৰ সমস্যাত চৰকাৰে এইটো বিষয়ে কি পদক্ষেপ ল'ব কিয়নো আমি সকলো সময়ত যিহেতু বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ তেওঁলোকৰ অৱস্থিতি তেওঁলোকে কেনেধৰণৰ স্থিতিত আছে আৰু চৰকাৰে বহুতো কথা ইতিমধ্যে আমাক জানিবলৈ দিছে যে কেনেধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব ইতিমধ্যে সেয়াও আমি জানিবলৈ পাৰিছোঁ কিন্তু
তেওঁ চৰকাৰে কিমান দিন তেওঁলোকক চাব যি তেওঁলোকৰ খেতিপথাৰ সামগ্ৰী নষ্ট হৈছে যি ঘৰ বিনষ্ট হৈ গৈছে আজি ক'ব লাগিব হয়তো 5 বছৰলৈকে তেওঁলোকে খেতি কৰিব নোৱাৰিব আমি জনামতে কি তেওঁলোকে কেনেকৈ চলিব আজি এয়া এক বহুত ডাঙৰ প্ৰশ্ন আহি পৰিছে আৰু চৰকাৰে তেওঁলোকক যি দিম বুলি সা সুবিধা দিম বুলি কৈছে সেয়া প্ৰকৃততে চৰকাৰে দিবনে সেয়া এক লক্ষণীয় প্ৰশ্ন বুলি ক'ব লাগিব আৰু ইতিমধ্যে যি দেখিছে যি লোকসকল আজি দেখিছে বাহন এখন দেখি আপোনালোকক মানে নিউজ 8 দৰ্শকক মই আজি দৃশ্য দেখাব বিচাৰিছোঁ নিজৰ ঘৰৰ বস্তু তেওঁলোকে এনেদৰে লৈ আজি উপখনৰ মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়াই হৈছে বাস্তৱ ছবি বৰ্তমান বাগজানৰ এক অনিশ্চিত অন্ধকাৰ ভৱিষ্যতৰ সৈতে বৰ্তমান বসবাস কৰিবলগীয়া হৈছে বাগজানৰ জনতাই নিজৰ সপোনৰ ঘৰখন চকুৰ সন্মুখতে জ্বলি চাৰখাৰ হৈ যোৱা তেওঁলোকে প্ৰত্যক্ষ কৰিছে এতিয়া হাহাকাৰ কৰি উঠিছে তেওঁলোকৰ অন্তৰাত্মা তেওঁলোকৰ হৃদয় কঁপি উঠিছে বুকু কঁপি উঠিছে কি খাব কলৈ যাব এনেকুৱা এক অনিশ্চিত ভৱিষ্যতৰ সৈতে বৰ্তমান তেওঁলোকে সহাৱস্থান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বাগজানৰ ট্ৰেজেডিৰ প্ৰতি মুহূৰ্তৰ আপডেট আমি জনাই যাম লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি